ফোনযোগে সংযুক্ত হৈছোঁ কোকৰাঝাৰ সাংবাদিক সঞ্জয় ৰায়ৰ সৈতে। সঞ্জয়, এতিয়া তাত পৰিস্থিতি কেনেধৰণৰ? হয় পাৰ্থ, চাওক নিশ্চয়কৈ ৰাজ্যত যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি দাবী 6টা জনগোষ্ঠীৰ, এই জনজাতিকৰণৰ বিৰোধিতাৰে আচলতে যি জনজাতীয় সংগঠনসমূহ আছে তেখেতসকলে প্ৰতিবাদ কৰি আহিছিলে বা সেইখিনি জনজাতিকৰণ দিব নালাগে বুলি তেখেতসকলে প্ৰতিবাদ জনাই আহিছে চৰকাৰক। শেহতীয়াকৈ আমি দেখা পাইছো যে এইবাৰ এই জনজাতিকৰণৰ বিৰোধিতাত নামি পৰিছে জনজাতীয় ছাত্ৰ সমাজে। আমি যদি চাওঁ যে কেইবাদিন ধৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচী আজি তেখেতসকলে যি জনজাতীয় ছাত্ৰ সমাজ আছে তেখেতসকলে আজি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা এক প্ৰতিবাদী ৰেলী তেখেতসকলে উলিয়ায় আৰু এই প্ৰতিবাদী কাৰ্যসূচী তেখেতসকলে BTC যি সচিবালয় আছে এই সচিবালয়ত তেখেতসকলে আহে আৰু এই আহি আচলতে যি আৰক্ষী বা কামাণ্ডো সমস্ত আৰক্ষী আৰু কামাণ্ডো বাহিনীয়ে ইয়াত টহল দিয়া আছিল যদিও কিন্তু ছাত্ৰ সমাজৰ যিটো প্ৰতিবাদী সেই প্ৰতিবাদী ৰূপ দেখি আচলতে আৰক্ষীয়ে ছাত্ৰ সমাজক বাধা দিব পৰা নাই, যাৰ ফলত ছাত্ৰ সমাজে BTC সচিবালয়ৰ যি প্ৰৱেশদ্বাৰ আছে, যি গেট আছে, সেই গেট আচলতে ভাঙি ছাত্ৰ সমাজে ইয়াত প্ৰৱেশ কৰে আৰু প্ৰৱেশ কৰাৰ পিছতে যি BTCৰ যি সচিবালয় আছে এই সচিবালয়ৰ ভিতৰতো প্ৰৱেশ কৰে। যদিও আৰক্ষীয়ে বাধা প্ৰদান দিছে, সেই বাধা প্ৰদান নেওচি ছাত্ৰ সমাজে বলপূৰ্বকভাৱে BTC সচিবালয়ৰ যি দুৱাৰ আছে সেই দুৱাৰ ভাঙি আচলতে ভিতৰত প্ৰৱেশ কৰে আৰু প্ৰৱেশ কৰাত বিভিন্ন সচিবালয়খনৰ যিখিনি আচবাব পত্ৰ আছে গোটেই ভাঙি লণ্ডভণ্ড কৰি দিয়া ছাত্ৰ সমাজে। এতিয়াও এই মুহূৰ্তত দেখা পোৱা গৈছে এই প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ সমাজে যি BTC সচিবালয়ৰ সন্মুখত এতিয়াও তেখেতসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এতিয়াও উত্তপ্ত পৰিৱেশৰ এক সৃষ্টি হোৱাটো পৰিলক্ষিত হৈছে যে তেখেতসকলে 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে। আৰু শেহতীয়াকৈ আমি যদি চাওঁ বৰ্তমান যি BTC পৰিষদীয় চৰকাৰখনৰ হাগ্ৰামা মহিলাৰী এটা কথা উল্লেখ কৰিছে যে 6 জনগোষ্ঠীক জনজাতিকৰণত তেখেতসকলে NOC দিয়াত কোনো বাধা নাই বা 6 জনগোষ্ঠীক যদি আইনীভাৱে জনজাতিকৰণ কৰা হয় তেতিয়াহ'লে বৰ্তমান চৰকাৰখন বা BTS চৰকাৰখনক কোনো কৰিবলগীয়া নাই বুলি তেখেতসকলে জনাইছিল, হাগ্ৰামা মহিলাৰী জনাইছিল। কিন্তু ক্ষুব্ধ হৈ আচলতে জনজাতীয় ছাত্ৰ সমাজে এই ধৰণৰ হাগ্ৰামা মহিলাৰী যিখিনি ভাষ্য সেইখিনি ভাষ্যখিনি উঠাই লোৱাৰ কাৰণে বা যিখিনি 6 জনগোষ্ঠীক জনজাতিকৰণৰ কথা উল্লেখ কৰিছিলে বা বাধা নাই বুলি হাগ্ৰামা মহিলাৰীয়ে কৈছিলে, কিন্তু সেই বাধা হাগ্ৰামা মহিলাৰীয়ে আহি BTC সচিবালয়ত জনজাতীয় ছাত্ৰ সমাজৰ আগত তেখেতে ক্ষমা খুজিব লাগে আৰু যদি ক্ষমা নখোজে এই প্ৰতিবাদ অব্যাহত থাকিব বুলি ছাত্ৰ সমাজে ইতিমধ্যে আমাক জানিবলৈ দিছে। পাৰ্থ, সঞ্জয়, আজিৰ দিনটোত তাত কোনকেইটা দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল? এপছু আছিল আৰু কোন সংগঠন আছিল? চাওক, ইয়াত আচলতে ছাত্ৰ সমাজ জনজাতীয় ইয়াত এপছু ইয়াত প্ৰত্যক্ষভাৱে জড়িত নাই বা আমি ইয়াত এপছৰ কোনো প্ৰতিনিধিক ইয়াত আমি দেখা পোৱা নাই, কিন্তু যিটো মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ যিখিনি জনজাতীয় ছাত্ৰ সমাজ আছে আচলতে তেখেতসকলে ওলাই আহিছে, ছাত্ৰ সমাজে ওলাই আহিছে। অৰ্থাৎ সঞ্জয়, আজিৰ দিনটোত যি প্ৰতিবাদী কাৰ্যসূচী বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ হৈছিল স্বতঃস্ফূৰ্তভাৱে জনজাতীয় ছাত্ৰ ছাত্ৰীসকলে এই প্ৰতিবাদ কৰিছে। হয় হয় পাৰ্থ, হয় নিশ্চয়কৈ। আৰু এতিয়া যেহেতু ইতিমধ্যে বড়োলেণ্ড সচিবালয়ত ইতিমধ্যে BTC সচিবালয়ত প্ৰৱেশ কৰিছে এই জনজাতীয় ছাত্ৰ ছাত্ৰীসকলে, যিটো দৃশ্যাংশ আমি দেখুৱাইছোঁ, যিসমূহ সা সামগ্ৰী আছিল লণ্ডভণ্ড কৰিছে আৰু এনেধৰণে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী সচিবালয়ৰ ভিতৰত যিহেতু প্ৰৱেশ কৰিছে, এতিয়া তাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিছে নাই আৰক্ষীয়ে? যিহেতু আৰক্ষীৰ সংখ্যা যথেষ্ট মুষ্টিমেয় আছিল, ন্যূনতম আৰক্ষীয়ে তাত নিয়োগ কৰা হৈছিল, এই হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিব পৰাকৈ তাত আৰক্ষী মোতায়েন কৰা হোৱা নাছিল, এতিয়া তাত আৰক্ষী মোতায়েন কৰা হৈছে নাই? হয় হয় পাৰ্থ, নিশ্চয়কৈ। যেতিয়া ছাত্ৰ সমাজে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা যিখিনি তেখেতসকলে শান্তিপূৰ্ণভাৱে এই প্ৰতিবাদী যিখিনি ৰেলী তেখেতসকলে আহি আছিলে, কিন্তু BTC সচিবালয়ত অহাৰ লগে লগে তেখেতসকলে এক উত্তপ্ত এক পৰিৱেশৰ সৃষ্টি কৰে, যাৰ ফলত আৰক্ষী যিহেতু তাত কম নিয়োগ কৰা আছিলে, কিন্তু সেই আৰক্ষীয়ে আচলতে তেখেতসকলৰ প্ৰতিবাদীকাৰীসকলক বাধা দিয়াৰ কোনো ধৰণৰ তেখেতসকলৰ সেই ধৰণৰ আৰক্ষী মোতায়েন কৰা হোৱা নাছিলে। কিন্তু এতিয়া আমি দেখা পাইছো যে এটা এক বৃহৎ আৰক্ষীৰ বাহিনী দল আহি উপস্থিত হৈছে আৰু কোকৰাঝাৰ প্ৰশাসনৰ তৰফৰ পৰা এক উচ্চ পৰ্যায়ৰ বিষয়া আহি ইয়াত যি প্ৰতিবাদকাৰীসকল আছে তেখেতসকলক শান্ত কৰাৰ তেখেতসকলৰ চেষ্টা অব্যাহত এতিয়া বৰ্তমানলৈকে কৰি আছে যদিও, কিন্তু এই প্ৰতিবাদ ছাত্ৰ সমাজে এতিয়াও কৰি আছে। তেওঁলোকৰ এটাই দাবী হ'ল যে BTCৰ যি মুখ্য কাৰ্যবাহী সদস্যগৰাকী হাগ্ৰামা মহিলাৰী তেখেতে নিজে আহি
ছাত্ৰ সমাজৰ আগত জনজাতীয় ছাত্ৰ ছাত্ৰীৰ আগত আচলতে প্ৰতিবাদকাৰীসকলৰ আগত তেখেতে যি 6 জনগোষ্ঠীক জনজাতিকৰণৰ যি NOC দিয়া কথা সেই কথা তেখেতে উঠাই ল'ব লাগে আৰু 6 জনগোষ্ঠীক জনজাতিকৰণৰ হাগ্ৰামা মহিলাৰে বিৰোধিতা কৰিব লাগে বা জনজাতিকৰণ দিব নালাগে বুলি তেখেতে এই ছাত্ৰ সমাজক আচলতে প্ৰতিশ্ৰুতি যদি দিয়ে তেতিয়াহ'লে তেখেতসকলে এই প্ৰতিবাদী কাৰ্যসূচী ইয়াতে বন্ধ ৰাখিব বুলি জানিব পৰা গৈছে পাৰ্থ সঞ্জয় আপুনি লাইনত থাকিব কিন্তু খবৰ ৰাখক তাত কেনেধৰণৰ পৰিস্থিতি এতিয়া আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ